সৰু ল'ৰা ছোৱালীৰ বস্তুবোৰ ইমান বেছি কিউট নে কি কয়, দেখিলেই মনটো কিবা ভাল লাগি যায়। এই মোজাযোৰ যে মোৰ মায়ে নিজ হাতেৰে বনাইছে আমাৰ মিমিলৈ। নমস্কাৰ, মই প্ৰিয়ংকী, আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱা এটা পদক্ষেপ হাতত লৈছোঁ, চুলিবোৰৰ অৱস্থাই নাই, গতিকে ৰাতিয়ে তিয়াই থৈছিলোঁ মেথি কুটি, তাকে বোলো আজি অলপমান চুলিৰ যতন লওঁ। চুলিখিনি মানে ইমানেই বেছি ৰাফ হৈছে, মোৰ চুবলৈকে মন নোযোৱা হৈছে। পিছে কাটিবলৈও মন নাই, সেয়েহে উপায়টো নাই, যত্ন ল'বই লাগিব। আৰু এনেকৈ চুলিখিনি ভালকৈ য'তখিনি আঁতৰাই লৈছোঁ আৰু তাৰপিছত মই এইখিনি এপ্লাই কৰিম। আৰু ৰাতিপুৱাই অঘটন, মানে মোৰ স্প্ৰে বটলটো বেয়া হ'ল। তাকে বোলো এয়া মোৰ এটা তৰিকা লগাই কামটোতো কৰিবই লাগিব। কটন লৈ লৈছোঁ আৰু অইল লগোৱাৰ নিচিনা এনেকৈ চুলিখিনি পাৰ্ট পাৰ্ট কৰি লগাই লৈছোঁ। অকণমান অসুবিধা হয় বাৰু এইটো কৰিলে, মুখতো আহি যাব পাৰে, একো নহয় বাৰু, তথাপিও একো বেয়া বস্তু নহয়। আৰু এনেকৈ পাৰ্টিশ্যন কম এখন লৈ এনেকৈ পাৰ্ট পাৰ্ট কৰি লগাই ল'লোঁ বাৰু। আজিলৈ ইমানেই আছিলে, নেক্সট মিনি ব্লগ আহি আছে, আপোনালোকে চাব আৰু মোক মৰম দিব।